ছাত্ৰী-ছাত্ৰীসকল UKM ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত তোমালোকে নীতি শিক্ষাৰ সপ্তম অধ্যায় সৰ্বোত্তম আত্মত্যাগ এই পাঠটোৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। এই পাঠটোত তোমালোকে ভালদৰে পঢ়িবা, কাৰণ এইটো এটা বৰ দৰকাৰী অধ্যায়। ইয়াৰ পৰা তোমালোকে যদি অলপ নীতি শিক্ষা নিজেও লৈ পেলাই যদি জীৱনত আগবাঢ়ি যাব পাৰা, তেনেহ'লে নিশ্চয় সফল হ'বা। তো এইখিনি মই আশা ৰাখিলোঁ। বলা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰ্বোত্তম আত্মত্যাগ ইয়াৰ অনুশীলনী প্ৰশ্ন উত্তৰৰ 1 নম্বৰত আছে, জীমুতবাহন কি কাৰণে অৰণ্যলৈ গৈছিল? জীমুতবাহনৰ পিতৃ মাতৃয়ে নগৰৰ হাই উৰুমিৰ পৰা দূৰৈত কোনো আশ্ৰমত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। তেওঁৰ পিতৃ মাতৃৰ ইচ্ছা পূৰ কৰিবৰ বাবে তেনে আশ্ৰমৰ সুবিধাজনক ঠাই বিচাৰি জীমুতবাহনে অৰণ্যলৈ গৈছিল। দেৱ-দেৱীৰ মন্দিৰত জীমুতবাহনে কাক দেখিলে? গৌৰদেৱীৰ মন্দিৰত জীমুতবাহনে এগৰাকী ৰাজকুমাৰীক দেখিলে। শংখচূড় নামৰ সাপটোৰ পৰা জীমুতবাহনে কি জানিলে? জীমুতবাহনে শংখচূড়ৰ পৰা জানিলে যে চৰাইবিলাকৰ ৰজা গৰুৰে সেই পাহাৰলৈ নিতৌ আহে আৰু তাৰ ওচৰৰ গাঁতবোৰত থকা সাপবিলাকৰ পৰা প্ৰতিদিনে এটা এটাকৈ সাপ মাৰি খায়। তাৰে প্ৰমাণ হ'ল সেই পাহাৰৰ তলদেশত কংকালৰ স্তূপবোৰ। ইয়াত আহাৰৰ হৈ আছে, এইটো পাহাৰৰ হ'ব। পূৰ্বতে গৰুৰে মৰা আৰু খোৱা সাপবিলাকৰ দৈহিক অৱশিষ্ট, আৰু তেওঁ জানিব পাৰিলে যে সেইদিনা গৰুৰৰ আহাৰ হ'বলৈ শংখচূড়ৰেই পাল পৰিছে। জীমুতবাহনে গৰুড়ক কি ক'লে? জীমুতবাহনে গৰুড়ক ক'লে, অনুগ্ৰহ কৰি আপুনি নিজকে নামাৰিব। আপোনাৰ অতীতৰ নিষ্ঠুৰ কামবিলাকৰ পাপ আন উপায়েৰেও খণ্ডাব পাৰিব। গৰুড়ে লাজ পাই কি কৰিবলৈ মনস্থ কৰিলে? গৰুড়ে লাজ পাই নিজৰ জীৱন শেষ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞা কৰিলে। তেওঁ নিজৰ পাখি দুখন শিলত মাৰিবলৈ ধৰিলে। জীমুতবাহনে যেতিয়া গৰুড়ক নিজকে মাৰিবলৈ নিবাৰণ কৰিলে, তেতিয়া গৰুড়ে কি কৰিলে? জীমুতবাহনে যেতিয়া গৰুড়ক নিজকে মাৰিবলৈ নিবাৰণ কৰিলে, তেতিয়া গৰুড়ে জীমুতবাহনৰ মৃত্যুখন ওচৰ চাপি আহিছে সেই কথা বুজি পাই গৰুড়ে লৰালৰিকৈ স্বৰ্গলৈ উৰি গ'ল। তাৰ পৰা তেওঁৰ ডাঙৰ ঠোঁটেৰে কেইটোপালমান অমৃত তললৈ পেলাই দিলে। সাপবিলাকৰ কংকালবোৰে কেনেকৈ পুনৰ জীৱন পালে? গৰুড়ে অমৃতৰ কণিকাবোৰ যেতিয়া খাদ্য হিচাপে তেওঁ মৰা সাপৰ কংকালবিলাকৰ ওপৰত পেলাই দিলে, তেতিয়া সাপবিলাকৰ কংকালবোৰেও পুনৰ জীৱন ঘূৰাই পালে। এই সাধুটোৰ নীতি শিক্ষা কি? পৰৰ হিতৰ কাৰণে কৰা আত্মত্যাগ সঁচাকৈয়ে এক সৰ্বোত্তম পুণ্য। তোমালোকেও এই পাঠটোৰ যি নীতি শিক্ষা, সেইখিনি নিজৰ জীৱনতো যাতে কৰিব পাৰা, সেইটো চেষ্টা কৰিবা সদায়। কাৰণ যিজনে পৰৰ হিত কৰে, তেনে মানুহে জীৱনত উন্নতি কৰিব পাৰে। পৰৰ হিতৰ কাৰণে চিন্তা কৰিলে সদায় ভগৱান সন্তুষ্ট হয় আৰু তাৰ ফল দিবই। তো এইখিনি আছিলে এই পাঠটোৰ অনুশীলনী প্ৰশ্ন উত্তৰ। এই পাঠত তেনেকুৱা অতিৰিক্ত প্ৰশ্ন উত্তৰ নাই, সেইকাৰণে মই অতিৰিক্ত ইয়াৰ পৰা দিয়া নাই। এইখিনি তোমালোকে পঢ়িলেই হ'ব, আৰু পাঠটো তোমালোকে ভালদৰে পঢ়িবা। পাঠটো ভালদৰে পঢ়িলে যদি কিবা প্ৰশ্ন তাৰ পৰা আহে, তেনেহ'লে পাই যাবা। তো আজিৰ এই ভিডিঅ'টো যিসকল ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ চাই আছা, তেওঁলোকলৈ এটা অনুৰোধ, তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবা। তোমালোক সকলোৱে ভালে কুশলে থাকা, ভালে কামনা কৰিলোঁ। ধন্যবাদ।